নমস্কাৰ। উজনি অসমত মিয়াখেদা অভিযান আৰম্ভ কৰাৰ পিছতে এতিয়া হৰব হৈছে আমচু। 1971 চনৰ আগত অহা প্ৰতিগৰাকী লোকৰে সকলোতে ঘূৰি ফুৰাৰ অধিকাৰ আছে। ইয়াত কোনেও বাধা দিব পৰাৰ অধিকাৰ নাই। উজনি অসমত মিয়াখেদাৰ নামত নিৰীহ মানুহক এতিয়া অত্যাচাৰ কৰা হৈছে বুলি হৰব হৈছে আমচুৰ নেতৃত্ব। এটা ডাঙৰ খবৰ আমি মতে লৈ আহিছোঁ যে 1971 চনৰ আগত অহা প্ৰতিগৰাকী লোকৰে অসমৰ সকলো স্থানতে ঘূৰি ফুৰাৰ অধিকাৰ আছে। এই মন্তব্য আগবঢ়াইছে আমচুৰ নেতৃত্বই। ইয়াত কোনেও কাকো বাধা দিব পৰাৰ অধিকাৰ নাই। কোনেও কাকো বাধা দিব নোৱাৰে, তাৰ কোনো অধিকাৰ কোনো লাভ কৰা নাই বুলি উল্লেখ কৰিছে। উজনি অসমত মিয়াখেদাৰ নামত নিৰীহ মানুহক এতিয়া অত্যাচাৰ কৰা হৈছে। মিয়াখেদাৰ নামত নিৰীহক অত্যাচাৰ কৰাৰ অভিযোগ দল সংগঠনবিলাকে জনা উচিত। ভাৰতবৰ্ষত আইন সংবিধান আছে, এনেদৰে সকীয়াই দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। উজনি অসমত অত্যাচাৰৰ সন্মুখীন হোৱা এজনো সংখ্যালঘু বিদেশী নহয় বুলি ডাঙৰ মন্তব্য আগবঢ়াইছে। আৰু শিৱসাগৰৰ জিলা প্ৰশাসন আৰক্ষী ক'ত আছে বুলিও এতিয়া প্ৰশাসনক লৈও আৰক্ষী প্ৰশাসনক লৈও হৰব হৈছে আমচুৰ সভাপতিগৰাকী। আইন শৃংখলা উলংঘা কৰি ভাৰতক অত্যাচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে এই দাবী কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ কৰিব দিছে নেকি সংখ্যালঘু মুছলমানক? এই তীক্ষ্ণ প্ৰশ্ন মানুহ এতিয়া কৰিছে আমচুৰ সভাপতিগৰাকীয়ে। উজনি অসমত মিয়াখেদা অভিযান আৰম্ভ হৈছে আৰু তাকে লৈ এই মিয়াখেদা অভিযানক লৈ হৰব হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। পুনৰবাৰ উল্লেখ কৰিছোঁ, 1971 চনৰ আগত অহা প্ৰতিগৰাকী লোকৰে অসমৰ ভিন্ন স্থানত সকলো স্থানতে ঘূৰি ফুৰাৰ অধিকাৰ আছে আৰু ইয়াত কোনেও কাকো বাধা দিয়াৰ অধিকাৰ নাই বুলি উল্লেখ কৰিছে। কোনোৱে কাকো বাধা দিব নোৱাৰে, সংবিধান আছে, আইন আছে, সেইমতে ভাৰতীয় নাগৰিকে সেই অধিকাৰ লাভ কৰিছে। উজনি অসমত মিয়াখেদাৰ নামত নিৰীহ মানুহক এতিয়া অত্যাচাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। সামাজিক মাধ্যমত ফেচবুক লাইভ যোগে এনেদৰে এতিয়া ডাঙৰ মন্তব্য আগবঢ়াইছে যে উজনি অসমত অত্যাচাৰৰ সন্মুখীন হোৱা এজনো সংখ্যালঘু বিদেশী নহয়, তেখেতসকল ভাৰতীয় নাগৰিক বুলি দাবী কৰিছে। শিৱসাগৰ জিলা প্ৰশাসন ক'ত আছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু মুছলমানক অত্যাচাৰ কৰিবলৈ অনুমতি দিছে নেকি বুলিও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। চৰকাৰ প্ৰশাসনকো এতিয়া কঠোৰ ভাষাৰে সমালোচনা কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। মন্তব্য আছে, কি কৈছিল মন্তব্য আগবঢ়াইছোঁ। জন্মগ্ৰহণ কৰা 1971 চনৰ 25 মাৰ্চৰ আগৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে। ইয়াত কোনেও বাধা দিব নোৱাৰে। আমি সকলো ঠাইতে ঘূৰিব পাৰোঁ, সকলো ঠাইতে চলিব পাৰোঁ। ইয়াত কোনেও আক্ৰমণ কৰি কোনেও তুচ্ছ তাচ্ছিল্য কৰি ইয়াত বাধা দিব নোৱাৰিব, এইটো স্পষ্ট। কিন্তু একাংশই এতিয়া এনেকুৱা হৈছে যে উজনি অসমত, বিশেষকৈ উজনি অসমত কাম কৰিব যোৱা বা এনেই তেওঁলোকে কাম কৰিব যোৱা নাই, হয়তো কোনোবাই তেওঁলোকক কাম কৰিবলৈ লৈ গৈছে, ব্যৱসায় সংক্ৰান্তত গৈছে। সেইসকল মানুহক মিয়া যিটো শব্দ, সেইটো সন্মানীয় শব্দ, সেই শব্দটো এটা অপব্যাখ্যা কৰি সেইখিনি নিৰহী মানুহৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰি আছে আৰু অসমৰ বিশেষকৈ সকলোৱে নহয়, একাংশ বৌদ্ধিক মহল, একাংশ সংবাদ মাধ্যমে যি ধৰণে সংবাদসমূহ প্ৰচাৰ কৰি আছে আৰু যি ধৰণে এই মানুহখিনিৰ অত্যাচাৰত একাংশই অট্টহাসি মাৰি আছে, এইটো কিন্তু অসমৰ কাৰণে, অসমীয়া সমাজ জীৱনৰ কাৰণে, আমি মানৱ সমাজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয়। এই সময়ত নিৰহী মানুহৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰা হৈছে, এফালে উচ্ছেদটো চৰকাৰে কৰি আছে দানৱীয় ৰূপত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দানৱীয় ৰূপত অসমৰ সংখ্যালঘু সমাজক আমি আৰু তুমি এই শব্দবোৰেৰে ভাগ কৰিছে। আজি অসম বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কেইবাখনো মছজিদ শ্বহীদ কৰি দিয়া হ'ল, কেইবাটাও ঈদগাহ শ্বহীদ কৰি দিয়া হ'ল, হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ মুখৰ ভাত কাঢ়ি ল'লে, হাজাৰ হাজাৰ মানুহক গৃহহীন কৰিছে। তেনে এটা অৰাজক বিভীষিকাময় অমানৱীয় পৰিস্থিতিৰ সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাই তেওঁ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰি আছে। আৰু এই কাৰ্যটোক আমি দেখিছোঁ যে মিয়া কোনোবাই কৈছে বাংলাদেশ পাৰ কৰাই দি আহিব। কোনো ভাৰতীয় নাগৰিকক কোনোবাই বাংলাদেশ পাৰ কৰি দি আহিবৰ ক্ষমতা আছে নেকি? মুখ্যমন্ত্ৰী অবৈধভাৱে বহু মানুহক, অন্যায়ভাৱে বহু মানুহক বৰ্ডাৰ পুলিচ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ জৰিয়তে বৰ্ডাৰত পুছবেক কৰি উভতাই আনিছে। এই কথাখিনিও এই সংগঠনসকলে বুজা উচিত যে ভাৰতবৰ্ষত আইন আছে, সংবিধান আছে, এজন মানুহক ক'লেই বাংলাদেশী হৈ নাযায়। আৰু যিসকলক অত্যাচাৰ কৰা হৈছে, মই চেলেঞ্জ কৰিছোঁ অসমৰ সকলো মানুহে
যিসকলে সন্দেহ কৰে তেওঁলোকে যিমান মেচিন আছে লগাই দিয়ক, এজন বিদেশী যদি উলিয়াই দিব পাৰে তেনেহ'লে তেওঁলোকে দেখুৱাই দিয়ক। কিন্তু এজনো বিদেশী নহয়, এজনো সন্দেহজনক নাগৰিক নহয়। চৰকাৰী মাটি দখল কৰিব পাৰে, চৰকাৰী মাটিত বসবাস কৰিব পাৰে, এইটো ডাঙৰ কথা নহয়। চৰকাৰী মাটিত কেৱল ধৰ্মীয় সংখ্যালঘুসকলে বসবাস কৰা নাই। আজিলৈকে মুখ্যমন্ত্ৰীয়ে শ্বেতপত্ৰ প্ৰকাশ কিয় নকৰিল? পাহাৰত যদি অসমত ডিজিপি আছেনে নাই, অসমত গৃহ বিভাগ আছেনে নাই, মুখ্যমন্ত্ৰীয়ে কোনোবাই ফেচবুকত টুইট এটা কৰিলে মুখ্যমন্ত্ৰী পিছদিনাখনে গ্ৰেপ্তাৰ কৰি জেল হাজতত পঠাই মুখ্যমন্ত্ৰীয়ে বাবা লয় ফেচবুকৰ জৰিয়তে, টুইটাৰৰ জৰিয়তে। আজি যে ভাৰতীয় নাগৰিকসকলক এনেকুৱা ভয় ভাবুকি আৰু অত্যাচাৰ, শাৰীৰিকভাৱে অত্যাচাৰ কৰা হৈ আছে, তাৰ পিছতো মুখ্যমন্ত্ৰী নীৰৱ কিয়? ডিজিপি মহোদয়, অসম আৰক্ষী আপোনাৰ আছেনে নাই? সেই জিলাবিলাকৰ জিলা আৰক্ষী অধীক্ষকসকল আছেনে নাই? এই কথাটো অসমবাসী ৰাইজে জানিব বিচাৰিছে যে পুলিচ প্ৰশাসন থকাৰ পিছত, আইনী ব্যৱস্থা থকাৰ পিছত কোনো মানুহ ক'তবা থাকি বসবাস কৰিছে, কোনোবা মানুহ চাকৰি কৰিছে, কোনোবা মানুহ বিজনেছ কৰিছে, কোনোবা মানুহ কাৰোবাৰ ঘৰত কাম কৰিব গৈছে, সেই মানুহখিনিৰ ওপৰত যে অন্যায় কৰা হৈছে, অত্যাচাৰ কৰা হৈছে, সেই জিলাখনৰ জিলা আয়ুক্তগৰাকী আছেনে নাই? এই কথাটো অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছে নে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমত এটা অস্থিৰ আৰু সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে একাংশ ভেৰণীয়া বাহনীক আপুনি নমাই দিছে, এইটো কথা অসমৰ ৰাইজে জানিব বিচাৰিছে। সৰু সৰু কথাত অসম আৰক্ষী এক্টিভ, কিন্তু মানুহৰ ওপৰত শাৰীৰিক আক্ৰমণ, ভাৰতীয় নাগৰিকৰ ওপৰত, কোনো বিদেশীৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিব নোৱাৰিব, আইনী ব্যৱস্থা ল'ব লাগিব। যদি কোনো বিদেশী নাগৰিক ইয়াত আহে, আমেৰিকা হওক, ৰাছিয়া হওক, বাংলাদেশ হওক, নেপাল হওক, তেওঁলোকে যদি ইয়াত কোনোবা ভুল কৰে, সেই ভুলবিলাকক আইনৰ জৰিয়তে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব। কিন্তু যে মিয়াক খেদি আছে, মিয়াক মাৰি আছে, মিয়াক পঢ়াই দি আছে, এই যে এটা তুচ্ছ তাচ্ছিল্য আৰু এই যে এই ধৰণৰ মানসিকতা, এটা সংকীৰ্ণ মানসিকতা তেওঁলোকে লৈছে, এই ক্ষেত্ৰত মই ভাবো যে প্ৰত্যেকজন ব্যক্তিয়ে, এইসকল ভাৰতীয় নাগৰিক, এইসকল বিভিন্ন ঠাইত কাম কৰিব গৈছে বা ব্যৱসায় গৈছে বা বিভিন্নজনক লৈ যোৱা হৈছে, সেইসকল মানুহৰ সুৰক্ষা দিয়াৰ কাৰণে আমি সকলোৱে মাত মাতিব লাগে। আৰু ডিজিপি মহোদয়ক আহ্বান জনাইছো যে মানুহখিনিৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াৰ দায়িত্ব যিহেতু আপোনাৰ, সেই জিলাকেইখনৰ আৰক্ষী অধীক্ষক আয়ুক্তসকলক আপোনালোকে নিয়োগ কৰিছে, যদি আপোনালোকে আক্ৰমণ মানুহক কৰিবৰ কাৰণে দিছে, সেই কথাটো স্পষ্টকৈ কৈ দিয়ক যে হয়, ইয়াত আমি চৰকাৰীভাৱে প্ৰশাসনিকভাৱে এইসকল মানুহক আমি আক্ৰমণ কৰিব দিছো, আমি অপমান কৰিব দিছো, অপদস্থ কৰিব দিছো, আৰু যদি দিয়া নাই তেনেহ'লে মই ভাবো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকলে আইন ভংগ কৰি, যিসকলে আইন অৱমাননা কৰি ভাৰতীয় নাগৰিকসকলৰ ওপৰত অত্যাচাৰ কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰীক কৈছো যে মুখ্যমন্ত্ৰীয়ে যদি কৰিব দিয়া নাই, অসম আৰক্ষী আৰু গৃহ বিভাগে যদি কৰিব দিয়া নাই, সেই কথাটো স্পষ্ট কৰক। আৰু যদি কৰিব দিছে, সেই কথাটো অসমৰ ৰাইজে জানিব বিচাৰিছে যে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে, ৰাজনৈতিক মুনাফাৰ কাৰণে, অসমখন ধ্বংস কৰিবৰ কাৰণে যদি সেইসকলক অত্যাচাৰ, কাৰোবাক অত্যাচাৰ কৰিব দিছে, সেই কথাটো স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়া, গৃহ বিভাগৰ ডিজিপি মহোদয়ে কৰিব লাগে। আমি বিচাৰিছো আমাৰ স্পষ্ট কথা, ভাৰতীয় সংবিধানে দিয়া আমাৰ যিখিনি অধিকাৰ, সেইখিনি অধিকাৰ আমাক লাগে, আৰু সেইখিনি অধিকাৰ লৈ আমি জীয়াই থাকিব লাগিব। গতিকে এই অধিকাৰখিনি কোনো আমাৰ পৰা হৰণ কাঢ়ি ল'ব নোৱাৰে, আমাৰ অধিকাৰখিনি কোনো খৰ্বও কৰিব নোৱাৰে। গতিকে আমাৰ অধিকাৰ আমাক দিব লাগিব। আমি কাৰো অধিকাৰ কাঢ়ি লৈ অহাৰ বিচৰা নাই। আমাক যিখিনি প্ৰাপ্য অধিকাৰ, আমি যিখিনি সাংবিধানিকভাৱে অধিকাৰ, আমাৰ জীৱনৰ সম্পত্তিৰ যিখিনি নিৰাপত্তাৰ আমাৰ যিখিনি অন্য বস্তুৰ বাসস্থান, সেইখিনি অধিকাৰ আমাক সেইখিনিয়ে লাগে। আমি কাৰো ভূমি, কাৰো সম্পত্তি আমি কাৰো দখল কৰিব যোৱা নাই, কাৰো আমি টকা পইচা আমি বিচাৰি যোৱা নাই। আমাক কেৱল মাত্ৰ আমাৰ যিখিনি অধিকাৰ, সেইখিনি অধিকাৰ লৈ জীয়াই থকাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাইছো। অন্যথা এটা কথা মনত ৰাখিব।